স্বচ্ছ মাধ্যমত পোহৰৰ গতি সৰলৰৈখিক যেন লাগে। পোহৰ যেতিয়া এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমত প্ৰৱেশ কৰে তেতিয়া কি হয়? মই দুটা স্বচ্ছ মাধ্যম ললোঁ, এটা বায়ু আৰু এটা কাঁচ। বায়ুৰ পৰা যেতিয়া কাঁচত পোহৰ প্ৰৱেশ কৰিব তেতিয়া কিবা পৰিৱৰ্তন ঘটিবনে? এই কথাটো অধ্যয়ন কৰাৰ আগতে আহাচোন এটা এক্টিভিটি চাই লওঁ। দেখিছা, এডাল পেঞ্চিল মই এটা পাত্ৰত ৰাখিছোঁ আৰু এই পাত্ৰটোত মই পানী ঢালি দিছোঁ। পানী ঢালি দিয়াৰ পিছত কি পৰিৱৰ্তন লক্ষ্য কৰিলা? দেখিলানে এই নিৰ্দিষ্ট অংশটোত পেঞ্চিলডাল বেঁকা হৈ পৰিছে? আমি পুনৰ চাওঁ। তোমালোকে এই পৰীক্ষাটো ঘৰত নিজেও কৰি চাব পাৰা। আমি পেঞ্চিলডাল বেঁকা দেখিছোঁ নহয়নে? এতিয়া যদি এই পেঞ্চিলডাল মই ওপৰৰ পৰা লক্ষ্য কৰোঁ তেতিয়াও এই নিৰ্দিষ্ট অংশটোতে ইয়াত বেঁকাকৈ দেখিম। আমি পুনৰ চাওঁ। দেখিলানে এই নিৰ্দিষ্ট অংশটোত বেঁকা যেন লাগিছে। এতিয়া আমি আন এটা কাৰ্যকলাপ চাওঁ। এটা মুদ্ৰা মই এই পাত্ৰটোৰ তলিতে ৰাখি দিলোঁ। তাৰপিছত পাত্ৰটোত পানী ঢালি দিলোঁ। দেখিলানে মুদ্ৰাটো পাত্ৰৰ ওপৰলৈ উঠি অহা যেন লাগিছে, যিটো প্ৰকৃত মুদ্ৰাটো নহয়। প্ৰকৃত মুদ্ৰাটো পাত্ৰৰ তলিতে আছে। আৰু মুদ্ৰাটো যদি মই পুনৰ তুলি আনি পুনৰ ৰাখি দিওঁ তেতিয়াও তোমালোকে এই পৰিৱৰ্তন দেখা পাবা। এই পৰিৱৰ্তন বাৰু কিয় হৈছে? পোহৰৰ প্ৰতিসৰণ নামৰ এক পৰিঘটনাৰ বাবে এই পৰিৱৰ্তনবোৰ হৈছে। পোহৰৰ প্ৰতিসৰণ বুলিলেনো কি বুজা? পোহৰৰ ৰশ্মি এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা স্বচ্ছ মাধ্যমলৈ বেঁকাকৈ গ'লে আনটো মাধ্যমত ইয়াৰ গতিৰ দিশ সলনি হয় যেন লাগে। এই পৰিঘটনাটোকে পোহৰৰ প্ৰতিসৰণ বোলে। পোহৰৰ ৰশ্মি বায়ুৰ পৰা হেলনীয়াকৈ কাঁচত প্ৰৱেশ কৰিছে। দেখিলানে ইয়াৰ গতিৰ পথ সলনি হৈছে আৰু পুনৰ কাঁচৰ পৰা বায়ুলৈ ওলাই যাওঁতেও আমি পৰিৱৰ্তন দেখা পাইছোঁ। বায়ুত মই এটুকুৰা কাঁচৰ টুকুৰা ৰাখিলোঁ আৰু এই কাঁচৰ টুকুৰাটোত পোহৰ হেলনীয়াকৈ আপতিত হ'বলৈ দিলোঁ। এই পোহৰৰ ৰশ্মিৰ দিশ পোনে পোনে হ'ব লাগিছিল যদিও ইয়াৰ গতিৰ দিশ সলনি হোৱা যেন দেখিছে। আৰু কাঁচৰ পৰা যেতিয়া বায়ুলৈ ওলাই যাব পোহৰটো, তেতিয়া আমি আপতিত ৰশ্মিৰ সমান্তৰালকৈ ই পুনৰ বেঁকা হৈ ওলাই যোৱা দেখিম। এই ৰশ্মিডাল যে তোমালোকে দেখিছা, এইডাল হ'ল আপতিত ৰশ্মি, এইডাল প্ৰতিসৰিত ৰশ্মি আৰু এইডাল হ'ল নিৰ্গত ৰশ্মি। নিৰ্গত ৰশ্মিডাল আপতিত ৰশ্মিৰ সমান্তৰালকৈ ওলাই যায়। এতিয়া আপতন বিন্দুত যদি মই এডাল অভিলম্ব আঁকো তেতিয়া অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজৰ কোণটোক আপতন কোণ আৰু অভিলম্ব আৰু প্ৰতিসৰিত ৰশ্মিডালৰ মাজৰ কোণটোক প্ৰতিসৰণ কোণ বুলি কোৱা হয়। পোহৰৰ ৰশ্মি যদি অভিলম্বৰ দিশত আপতিত হয় তেতিয়া এই ৰশ্মিৰ দিশৰ কিবা পৰিৱৰ্তন ঘটিব নেকি? যেতিয়া অভিলম্বৰ দিশত অৰ্থাৎ আপতন কোণৰ মান 0 ডিগ্ৰী হ'লে কোনো ৰশ্মি আপতিত হয় তেতিয়াহ'লে ই কোনো দিশৰ সলনি নকৰাকৈ আনটো মাধ্যমৰ মাজেৰে পাৰ হৈ গুচি যাব। ইয়াত বায়ুৰ পৰা অভিলম্বৰ দিশত যিডাল ৰশ্মি আহিছে সেই ৰশ্মিডালে কাঁচৰ টুকুৰাটোৰ পৃষ্ঠৰ লগত 90 ডিগ্ৰী কোণ কৰি থাকিব। পোহৰৰ প্ৰতিসৰণ কিয় হয়? পোহৰৰ প্ৰতিসৰণৰ কাৰণ হ'ল পোহৰৰ দুটি বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ হয়। যেনেকৈ শূন্যত পোহৰৰ দুটি 3 × 10⁸ মিটাৰ/ছেকেণ্ড আৰু কাঁচত পোহৰৰ দুটি হ'ল 2 × 10⁸ মিটাৰ/ছেকেণ্ড। এই দুয়োটা মাধ্যমত পোহৰৰ দুটি বেলেগ বেলেগ হোৱাৰ বাবেই পোহৰৰ প্ৰতিসৰণ ঘটিছে। তেনেদৰে বেলেগ বেলেগ মাধ্যমত পোহৰৰ দুটি পাৰ্থক্যৰ বাবে পোহৰৰ প্ৰতিসৰণ ঘটে। আমি এই ভিডিঅ'টিৰ আৰম্ভণিতে সম্পন্ন কৰা কাৰ্যকলাপকেইটাৰ বৰ্ণনা চাওঁ। আমি পেঞ্চিলডাল পানীত ডুবাই দিছিলোঁ। পেঞ্চিলডালৰ যিটো মূৰ পানীত আছে সেই মূৰটোৰ পৰা যিবোৰ পোহৰৰ ৰশ্মি ওলাই আহিব সেই বায়ুত তাৰ দিশ সলনি হ'ব। আৰু আমি দুডাল ৰশ্মি যদি চাওঁ, এই ৰশ্মিডাল কেনেকৈ যাব, ইও পৰিৱৰ্তন হৈ যাব। আৰু এই যোনডাল প্ৰতিসৰিত হ'ল সেই ৰশ্মি দুডাল আমি যদি বহাই দিওঁ
তেতিয়া এই বিন্দুটোতে লগ খাব আৰু তাতে আমি পেঞ্চিলৰ এটা প্ৰতিবিম্ব দেখা পাম। একেদৰে এই মুদ্ৰাটো পানীৰ তলত ডুব খাই আছে। ইয়াৰ পৰা যিডাল ৰশ্মি ওলাই আহিব, যিবোৰ ৰশ্মি পোহৰৰ ৰশ্মি, সিও অন্য এটা মাধ্যমত প্ৰৱেশ কৰাৰ কাৰণে ই বেকা হৈ গুচি যাব। আমি অন্যডাল ৰশ্মি আঁকি লওঁ। এই ৰশ্মিডালো বায়ুলৈ ওলাই আহি তাৰ গতিৰ দিশ সলনি হ'ব আৰু ইহঁতক যদি আমি পিছফালে বহাই দিওঁ তেতিয়া এটা বিন্দুত লগ খাব, যি বিন্দুটোতে আমি পইচাটোৰ প্ৰতিবিম্বটো দেখা পাম আৰু এনে লাগিব যেন পইচাটো ওপৰলৈ উঠি আহিছে। তেন্তে আমি আজি শিকিলোঁ পোহৰৰ ৰশ্মি এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ বেকাকৈ গ'লে পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত সলনি হয় যেন লাগে আৰু এই পৰিঘটনাটোকে পোহৰৰ প্ৰতিসৰণ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আজি আমি পোহৰৰ প্ৰতিসৰণনো কি সেই সম্পৰ্কে অধ্যয়ন কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি পোহৰৰ প্ৰতিসৰণৰ নিয়মসমূহ, প্ৰতিসৰণাংক আৰু লঘুতৰ মাধ্যম, ঘনতৰ মাধ্যম ইত্যাদি বিষয়সমূহ বুজিবলৈ চেষ্টা কৰিম।